আজি আমাৰ বিক্ষোভগুৰু প্ৰয়াত শিৱনাথ বৰ্মনৰ ছাৰ তেখেতৰ স্মৃতি চাৰণ যিখন আমাৰ এই বৈজ্ঞানিক চেতনা দিৱস উদযাপনৰ সভা অনুষ্ঠিত হৈছে। ইয়াত আমি সকলো উপস্থিত আমাৰ মনীষীসকলক তেখেতৰ সহযোগিতাত আজি সভাখন যে ইমান সুচাৰুৰূপে পালন হৈছে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ আপোনালোকে বিজ্ঞান মনস্ক যাত্ৰাত পৰৱৰ্তী কাৰ্যসূচীসমূহ এনেকৈ ধৰণে যোগদান কৰি আমাক আগবাঢ়িবলৈ সুবিধাকণ দিব। আৰু লগতে এইখিনিও জনাইছোঁ যে আপোনালোকে যদি বিজ্ঞান মনস্ক যাত্ৰাৰ সদস্য হ'ব বিচাৰে আমাৰ লগত এতিয়া ফৰ্ম চৰ্ম আছে, ফৰ্ম ফিল আপ কৰিব পাৰে, আপোনালোকে জইন কৰিব পাৰে। কাৰণ ইয়াত যিহেতু কোনো আমাৰ নিৰ্দিষ্ট ধৰা বন্ধা নিয়ম নাই। যদি আপুনি আগবাঢ়ি আহক আমি এখন সুস্থ সবল অন্ধবিশ্বাসমুক্ত সমাজ এখন গঢ়ি তোলোঁ, য'ত নেকি নাথাকিব ভয় বিদ্বেষ, কোনো জাত পাত বা কোনো ধৰ্ম। আমি মাত্ৰ এটাই বস্তু বিচাৰোঁ, আপোনাৰ মনত যি প্ৰশ্ন হৈছে সোধক, আৰু সেইটোৱে হ'ল বিজ্ঞান মনস্কতা। আপোনাৰ ল'ৰা ছোৱালীক কাৰণ বিশেষকৈ যথেষ্ট আমাৰ বয়োজ্যেষ্ঠ মানুহ আছে, অন্ততঃ ঘৰখনত এটা পৰিৱেশ সৃষ্টি কৰক য'ত যাতে সকলোৱে সমানে প্ৰশ্ন কৰি উত্তৰ বিচাৰিব পাৰে। কোনো অনুশাসনৰ নামত যাতে কাৰোবাৰ কণ্ঠৰুদ্ধ নকৰে। গতিকে ইমানখিনি ক'লোঁ আৰু সকলোকে ধন্যবাদ জনাই আমাৰ গোস্বামী ছাৰ আমাৰ বিজ্ঞান মনস্ক যাত্ৰাৰ জন্মলগ্নৰে তেখেতে আমাক যথেষ্ট পৰামৰ্শ দি আহিছে আৰু তেখেতক আমাৰ লগে আছে। তাৰপৰা আমাৰ পাঠক ছাৰো আছে আৰু যি কিশোৰ বৰুৱা ছাৰৰ যথেষ্ট ভাল ইমান ধুনীয়া সুন্দৰকৈ এটা সাৱলীল আমাক বুজাই দিলে। কথাখিনি আমি তেখেতক ধন্যবাদ জনাইছোঁ। লগতে সকলো উপস্থিত ৰাইজক ধন্যবাদ জনাই মোৰ সামৰণি ভাষণ দিছোঁ। আৰু লগতে আমাৰ খাদ্য এতিয়া বৰ্তমান ৰেডি হৈছে, কিন্তু সকলোৱে এই সভাৰ শেষত খাদ্য খাই যাবলৈ অনুৰোধ জনাম। ধন্যবাদ।